নমস্কাৰ প্ৰিয় বন্ধুসকল, আজি ছাত্ৰ ছাত্ৰীসকলৰ কেৰিয়াৰৰ প্ৰসংগত এটা গুৰুত্বপূৰ্ণ কথা লৈ আপোনালোকৰ সন্মুখত আহিছো। আশা কৰো অভিভাৱকসকল আৰু ছাত্ৰ ছাত্ৰীসকলে এই প্ৰসংগত কিছু মনোযোগ দিব। মই ক'বলৈ আগবাঢ়িছো যে আজিকালি বৰ্তমান যিটো শিক্ষা ব্যৱস্থা, এই শিক্ষা ব্যৱস্থাত কেৰিয়াৰৰ প্ৰসংগত বহুতো দুৱাৰ মুকলি হৈছে। নতুন শিক্ষানীতিয়ে ছাত্ৰ ছাত্ৰীসকলক বহুত সুযোগ দিছে। বিভিন্ন শিক্ষানুষ্ঠানত বিভিন্ন পাঠ্যক্ৰম প্ৰৱৰ্তন কৰা হৈছে। তাৰ ফলত ছাত্ৰ ছাত্ৰীসকলে বিভিন্ন ধৰণে পাঠ্যক্ৰম পঢ়াৰ কাৰণে সুযোগ পাইছে। কিন্তু এটা ৰিক্সৰ কথা এনেকুৱা যে পাঠ্যক্ৰমৰ উভৈনদী হলেও বা শিক্ষানুষ্ঠানসমূহত ছাত্ৰ ছাত্ৰীসকলে বিভিন্ন ধৰণৰে পঢ়িবৰ কাৰণে সুযোগ পালেও সকলো ক্ষেত্ৰতে যে ছাত্ৰ ছাত্ৰীসকলে আগবাঢ়িব তেনেকুৱা কথা নহয়। আৰু বহু ক্ষেত্ৰত দেখা যায় যে ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকে যিটো পঢ়িব খুজিছে পাঠ্যক্ৰম সেইটো যদি নপঢ়ে তেনেহলে তেওঁলোকৰ যিটো স্বপ্ন কেৰিয়াৰ গঢ়াত অসুবিধা হ'ব। সেইকাৰণে আপোনালোকক গুৰুত্বপূৰ্ণ কথাটো এইটো ক'বলৈ লৈছো। আৰু অভিভাৱকসকল ছাত্ৰ ছাত্ৰীসকলে এই কথাটো মনোযোগ দিয়া ভাল যে প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীয়ে তেওঁলোকৰ যিটো মনোযোগৰ বিষয়, মানে যিটো বিষয় তেওঁলোকে অতি ভাল পায় সেই বিষয়টোৰ ক্ষেত্ৰতহে তেওঁলোকে পাঠ্যক্ৰম শিক্ষানুষ্ঠানত বিচৰা। আৰু নিজৰ মনোযোগৰ সেই বিষয়টো যদি ছাত্ৰ ছাত্ৰীসকলে নপঢ়ে দেখিব যে কেউফালে পাঠ্যক্ৰমৰ উভৈনদী হলেও তেওঁলোকে কৃতকাৰ্য হোৱাৰ সম্ভাৱনা কম থাকে। আৰু হয়তো সময় বছৰ পাৰ হৈ যাব কিন্তু তেওঁলোকৰ মনোযোগৰ বিষয়টোৰ ক্ষেত্ৰত আগবাঢ়ি নাযাব। এতিয়া বৰ্তমান কলা শাখা, বিজ্ঞান বা বাণিজ্য বা মেডিকেল সায়েন্স, বিভিন্ন ক্ষেত্ৰত ইঞ্জিনিয়াৰিং সকলো দিশতে বিভিন্ন ধৰণৰ পাঠ্যক্ৰমৰ কাৰণে সুবিধা কৰি দিয়া হৈছে। আৰু ছাত্ৰ ছাত্ৰীসকলকো বিভিন্ন শিক্ষানুষ্ঠানে এনেকুৱা ধৰণৰ চাপৰ সৃষ্টি কৰিছে যে তেওঁলোকৰ দুৱাৰ মুকলি ৰাখিছে। ছাত্ৰ ছাত্ৰীসকল আহিব লাগে আৰু তেওঁলোকৰ কেৰিয়াৰ গঢ়িব লাগে। এতিয়া মই ছাত্ৰ ছাত্ৰীসকল আৰু অভিভাৱকসকলক ক'ব খুজিছো, বিশেষকৈ অভিভাৱকসকলক ক'ব খুজিছো যে আপোনালোকৰ ছাত্ৰ ছাত্ৰীসকলৰ কোনটো বিষয়ত বেছি ৰাপ সেইটো আপোনালোকে এটা অধ্যয়ন কৰি চাব। আৰু ছাত্ৰ ছাত্ৰীসকলেও নিজৰ মনৰ পৰা সেই ৰাপৰ বিষয়টো প্ৰচাৰ কৰিব বা প্ৰকাশ কৰিব। আৰু সেই অনুযায়ী শিক্ষানুষ্ঠানত তেওঁলোকে গৈ পাঠ্যক্ৰম নিৰ্বাচন কৰিব আৰু তেনেকৈ তেওঁলোকে পঢ়া শুনা কৰিব। যিহেতু সকলো ব্যৱস্থাৰে সুবিধা দিয়া হৈছে, আনকি বিজ্ঞানৰ ছাত্ৰ ছাত্ৰীয়েও কলা বিষয়ৰ বিভিন্ন পাঠ্যক্ৰম পঢ়িবলৈ সুযোগ দিয়া হৈছে। গতিকে ছাত্ৰ ছাত্ৰীসকলে নিজৰ চইচত সেই কথাবোৰ যেতিয়া লৈ ল'ব তেতিয়া দেখিব যে তেওঁলোকৰ যিটো স্বপ্ন আছিল সেই স্বপ্ন পূৰণ কৰিবলৈ সুবিধা হ'ব। এতিয়া আপোনাৰ বজাৰে সমাৰে বিভিন্ন শিক্ষানুষ্ঠানে কেৰিয়াৰ কাউন্সেলিং চেণ্টাৰ বহুত গঢ় লৈ উঠিছে। তেওঁলোকৰ যিবিলাক কেম্পেইনিং, তেওঁলোকে যিবিলাক প্ৰচাৰ কৰে সেইবিলাকতো যথেষ্ট আকৰ্ষণীয় হয়। কিন্তু ছাত্ৰ ছাত্ৰীসকলৰ মনৰ কথাবোৰ বুজি ল'বলৈ, তেওঁলোকৰ স্বপ্ন বাস্তৱত ৰূপায়িত কৰিবলৈ হয়তো বহুতো তেনেকুৱা ব্যৱস্থাই দায়িত্ব নল'ব। সেইকাৰণে এই গোটেই দায়িত্বটো আচলতে ছাত্ৰ ছাত্ৰীসকলৰ নিজৰ ওপৰত নিৰ্ভৰ কৰিছে। আৰু অভিভাৱকসকলে সেই প্ৰসংগত কেনেকৈ ল'ৰা ছোৱালীক আগুৱাই দিব তেনেকুৱা এটা দায়িত্বৰ কথা আহি পৰিছে। যি সময়ত এনেকুৱা ব্যৱস্থা নাছিল সেইখিনি সময়ত আচলতে বহুত অসুবিধা আছিল। কিন্তু যিহেতু এতিয়া সুবিধা হৈছে, সুবিধা হোৱাৰ চেলুলৈ আচলতে ছাত্ৰ ছাত্ৰীসকলক বিপথে পঠিয়াব নোৱাৰি। সেইকাৰণে আজি আপোনালোকক শিক্ষা জগতৰ সৈতে বহু বছৰ জড়িত হৈ থাকি আপোনালোকক এই কথাটো কৈছো যে আপোনালোকৰ ছাত্ৰ ছাত্ৰীসকলৰ মনৰ যিটো ৰাপ, যিটো বিষয়ত তেওঁলোকৰ ৰাপ আছে সেই বিষয়ত তেওঁলোকে আগবাঢ়িব। আৰু সেই ক্ষেত্ৰত তেওঁলোকে বিভিন্ন শিক্ষানুষ্ঠানত পাঠ্যক্ৰমৰ সন্ধান কৰিব। আৰু তেনেকৈ আগবাঢ়ি গলে ছাত্ৰ ছাত্ৰীসকলে খুব সুনিয়াৰিকৈ নিজৰ স্বপ্ন বাস্তৱত ৰূপায়িত হ'ব পৰাকৈ একোটা কেৰিয়াৰ তেওঁলোকে গঢ় ল'ব পাৰিব। ধন্যবাদ। ইমানতে সামৰিছো। ছাত্ৰ ছাত্ৰীসকল বা অভিভাৱকৰ কিবা ক'বলগীয়া থাকিলে, কিবা সুধিবলগীয়া থাকিলে এই ভিডিঅ'ৰ তলত মন্তব্যত সুধিব, মই উত্তৰ দিবলৈ যত্ন কৰিম। ধন্যবাদ। ইমানতে সামৰিছো।